মই আপোনালোকৰ মাধ্যমেৰে সমূহ দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। যোৱা 16টা বছৰ ৰাইজৰ বাবে কাম কৰি আছিলো একাত্ম হৈ পেলাই। দেৰগাঁও বিধানসভা সমষ্টি ৰাইজৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰে পৰা প্ৰতিটো ক্ষণ প্ৰতিটো পল মই কাম কৰি আছিলো। মই দেৰগাঁৱৰ জীয়াৰীক দেৰগাঁও সমষ্টিৰ বিধানসভাৰ অন্তৰ্গত কছাৰীহাটৰ জীয়াৰী বৰটিং নাওখলীয়াৰ বোৱাৰী দেৰগাঁৱৰ আকাশ বাণী লৈ মই ডাঙৰ হৈছো। গতিকে দেৰগঞা ৰাইজৰ মই সমস্যাবোৰ দেখিছো। এইবাৰ দেৰগঞা ৰাইজৰ সমস্যাবোৰৰ সৈতে যুঁজিবলৈ এক সুযোগ লাভ কৰিছো। গতিকে আজিৰ দিনটোত বিশেষ একো কথা নকওঁ। আজিৰ দিনটোত মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো। আমাৰ সপোনৰ দেৰগাঁওখন গঢ়িবলৈ আপোনালোক সহযাত্ৰী হওক। সেইখন দেৰগাঁও যিখন দেৰগাঁৱত ভাল ৰাস্তাৰে ৰাইজে খোজ কাঢ়িব, যিখন দেৰগাঁৱত স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি প্ৰগতি হ'ব, যিখন দেৰগাঁও কৃষকসকলৰ সমস্যা নোহোৱা হ'ব, বানপানী গৰাখহনীয়াই বিধ্বস্ত কৰা ৰাইজৰ সমস্যা নোহোৱা হ'ব, আমাৰ বাগিচা অঞ্চলৰ ৰাইজৰ সমস্যা নোহোৱা হ'ব। নিশ্চিতকৈ আমি তেনেকুৱা এখন সপোনৰ দেৰগাঁৱৰ কল্পনা কৰিছো। যোৱা সময়ছোৱাত বিজেপি এজিপি চৰকাৰে দেৰগাঁওবাসীক যি প্ৰতাৰণা কৰিলে, যি দেৰগাঁওখন উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি গ'ল, শৈক্ষিক আৰু সাংস্কৃতিকভাৱে চহকী ঠাই দেৰগাঁও, কিন্তু এই দেৰগাঁওক আগবঢ়াই নিব পৰাৰ বহুত সম্ভাৱনীয়তা থকাৰ পিছতো দেৰগাঁও পিছ পৰি গ'ল। গতিকে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো, আমি সমৰ্থন বিচাৰিছো। অহা সময়ত আমি দেৰগাঁওখনক নতুন চিন্তাধাৰাৰে নতুনকৈ সজাব বিচাৰো, যিখন দেৰগাঁৱৰ সমস্যা মুক্ত হ'ব, যিখন দেৰগাঁৱত সকলোৱে শান্তি সম্প্ৰীতি একতাৰে থাকিব। গতিকে আপোনালোকৰ যোগেদি মই এই এপাহতে সমূহ ৰাইজৰ পৰা দেৰগাঁওবাসীৰ পৰা আশীৰ্বাদ কামনা কৰিছো, মৰম কামনা কৰিছো। আপোনালোকৰ জীয়াৰী আগবাঢ়িছে, সকলোৱে আপোনালোকে আশীৰ্বাদ মৰম শুভেচ্ছা। আচলতে দেৰগাঁও বিধানসভা সমষ্টি মই কৈছো একেবাৰে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি গ'ল। তাৰ কাৰণে কিন্তু মূলতে জগৰীয়া বিজেপি। আপুনি যদি নতুন দেৰগাঁও সমষ্টিৰ যদি এৰিয়াখিনি চাই, বিজেপিৰ মহাপ্ৰতাপী মন্ত্ৰী অজন্তা নেওগে শাসন কৰা গোলাঘাট সমষ্টিৰ পৰা 4টা পঞ্চায়ত আহিছে। বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই শাসন কৰা খুমটাই সমষ্টিৰ পৰা অধিকাংশ অঞ্চল আহিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শাসন কৰা মাজুলী সমষ্টিৰ পৰা দক্ষিণ আহতগুৰি পঞ্চায়ত আহিছে। প্ৰায় 60% অঞ্চল কিন্তু পূৰ্বৰ বিজেপিৰ বিধায়ক থকা সমষ্টিৰ পৰা আহিয়ে দেৰগাঁও সমষ্টি গঠন হৈছে। গতিকে দেৰগাঁওখন পিছ পৰি যোৱাৰ কাৰণে বিজেপি এজিপি জগৰীয়া আৰু ৰাইজে নিশ্চিতকৈ অহা সময়ত তাৰ উত্তৰ দিব। কাৰণ যোৱা সময়ছোৱাত যদি চৰকাৰ, মোৰ মনত পৰিছে যোৱাবাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছিলে, কৈছিলে যে ভৱেন ভৰালীক জিকাই দিয়ক, অগপক জিকাই দিয়ক, দেৰগাঁওখন উন্নতি প্ৰগতি হ'ব। আমি আপোনালোকৰ ওচৰত লাহে লাহে সেইবোৰ দেখুৱাই দিম, সেই ভিডিঅ'বোৰ। কিন্তু দেৰগাঁও কিমান উন্নয়ন হ'ল। আজিও দেৰগাঁৱত পুখুৰী সদৃশ গাঁত ৰাস্তাৰ মাজত, আজিও দেৰগাঁৱৰ ৰাইজে স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধা লাভ নকৰে, আজিও দেৰগাঁৱৰ কৃষকে কান্দিব লগা হয়, আজিও দেৰগাঁৱৰ বানপানী গৰাখহনীয়াই বিধ্বস্ত কৰা ৰাইজে চকু পানী টুকিব লগা হয়। গতিকে এই যে তেওঁলোকে যি প্ৰতাৰণা কৰিলে, বিজেপি এজিপিয়ে যি প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিব নোৱাৰিলে, অহা সময়ত দেৰগাঁওবাসী ৰাইজে ইয়াৰ উত্তৰ দিব। আৰু আমি গণতন্ত্ৰৰ ৰাইজে ৰজা, ৰাইজে ইতিমধ্যে আমাক লগ দিছে, সমৰ্থন দিছে, আশীৰ্বাদ দিছে। আৰু অহা সময়ত আমি ৰাইজৰ আশীৰ্বাদ শিৰত লৈ ৰাইজৰ বাবে, দেৰগঞাসকলৰ বাবে, সমাজৰ বাবে, আমাৰ অঞ্চলৰ বাবে কাম কৰি যাম।